কৃষ্ণ। দিনে কপূৰ্বত পৰা সৰস্বত ঋষি বদৰিকাশ্ৰমত আচন্ত ব্যাস বহি উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায়কো মনে গুণী গান্থি ব্ৰহ্মজ্ঞান চিন্তন্ত মনত নাহি সুখ নজানন্ত কিশোক মনত মিলে দুখ অধুমুখে আছে বহি শুয়ানি সদ সেই বেলা তৈতে আহি মিলিল নাৰদ হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম এ ৰাম প্ৰেমে দ্ৰুবৈচিত আতি ৰোমাঞ্চ শৰীৰ ধাৰায়ে শ্ৰৱন্তে আছৈ নয়নৰ নীৰ এ ৰামে তুলন্ত যন্ত্ৰত মহা শৰীৰ চৰিত্ৰ নাৰদক দেখি ব্যাস ঋষি সচকিত আঠে বেঠে উঠিলা ধৰিয়া কৃতাঞ্জলি পৰম গৌৰৱে ঋষি কৰিয়া সেৱলি ৰামে দিলন্ত আসন আনি বহিবাৰ তৰে পাদ্য অৰ্ঘে গন্ধে ধূপে পুজিলা সাদৰে প্ৰণিপাতে পুছিলা কুশলয় আগমন নাৰদে পুছিলা পাছে ব্যাসত বচন। কৃষ্ণ কৃপালু বাপাই সমস্ত পাঠে আমাক কৈছে যে বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ দুইৰো কথা কৰে পাতকৰ কন্ধ ছেদ এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ এহিহে তাৰিবে আবে দুৰ্ঘুৰ কলিত। গতিকে ভকত আৰু ভগৱন্তৰ মাজত পাৰ্থক্য ভাৱ বা পৃথক ভাৱ কৰাটো অপৰাধ বুলি কৈছে। তাৰপিছত দেৱৰো দুৰ্লভ হুক মুনি মহাভাগ কিমতে পাইলন্ত পৰীক্ষিতে তাংক লাগ বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰ তত্ত্ব হাতদিনে কয়লা সিটো মহাভাগৱত। এই মহাভাগৱত ভাগ হুকগুৰু ৰজা পৰীক্ষিতক 7 দিন শ্ৰৱণ কৰাইছে, মানে 7 দিন কৈ একেবাৰে শেষৰ দিনাখন ৰজা পৰীক্ষিতক তক্ষকে আহি যেতিয়া দংশন কৰিলে, তক্ষক দংশন কৰাৰ পিছত তেওঁ গতি পালে আপোনালোক জানে, কিন্তু মৃত্যুটো তেখেতৰ হৈছিল ভাগৱত শুনাৰ পিছতো মৰিছে, হয়নে বাৰু? তেনেহ'লে ভাগৱত শুনাৰ ফল কি? যদি ৰজা পৰীক্ষিত 7 দিন ভাগৱত শুনিলে, শুনাৰ পিছতো তেওঁ মৰিছে, মৃত্যুটোতো খাটাং, মৰিবই লাগিব। তাৰমানে জন্ম মৃত্যু ধ্ৰুৱ বুলি কৈছে। জন্ম যেতিয়াই হৈছোঁ, জন্ম হোৱা মানে আমি মৰিব লাগিব, ধ্ৰুৱ সত্য, সেইটো স্বীকাৰ কৰিব লাগিব। ইয়াত এইটোক মৰ্ত্যলোক বুলি কৈছে। ইয়াত ভগৱানো যদি আহে, ভগৱানো মানে ইয়াত এই শৰীৰটো ত্যাগ কৰিব লাগিব, নশ্বৰ শৰীৰটো দেই। বোলে ব্ৰহ্ম ভুৱনতো মৃত্যু হাত নেৰাই বুলি কৈছে। ই ৰাম শুনা সবা সদ পদ কহিলো হাই খাত ব্ৰহ্ম ভুৱনত নেৰাই মৰণৰ হাত। বোলে ব্ৰহ্ম ভুৱনতো মৃত্যু হাত এৰাব নোৱাৰে। বোলে যদি ব্ৰহ্ম লোক যাই মহাযত্ন কৰি ব্ৰহ্মাৰ ভুৱন পৰা কালে আনে ধৰি। বুজি পাইছেনে? বোলে দুৰন্ত কালৰ হাত নেৰাই একো মত
তনু উপজন্তে মৃত্যু উপজে লগতে। বড় গুৰুত্বপূৰ্ণ কথা, ধ্যান দি শুনিব। তাৰমানে শুনা সভাসদ পদ কহিলো সাক্ষাৎ, ব্ৰহ্মভুৱনত নেৰাই মৰণৰ হাত। কোনোবা যদি ব্ৰহ্মলোকলৈও যায়, তাতো বোলে কাল নামৰ অজগৰটো গৈ আপোনাক মোক টুপুককৈ গিলি কিনি অ হৰি অ ৰাম কৰিব, হয় নাই গগৈ বাবু? তাতো আমাৰ ৰক্ষা নাই। বোলে দুৰন্ত কালৰ হাত নেৰাই একো মতে, তনু উপজন্তে। এই দেহাটো যেতিয়াই পাইছোঁ, মৃত্যু সেইদিনাখনে আমাৰ নিশ্চিত হৈ গ'ল। নিশ্চিত মানে বোলে মৃত্যু আমি ভাবিছোঁ মৃত্যু আমাৰ অহা নাই বুলি। অলৰেডি মৃত্যু আমাৰ লগতে আছে। অ হৰি অ ৰাম, আমি বহিছোঁ যে মৃত্যু আমাৰ কাষতে বহি আছে। আমি এতিয়া থিয় হ'ম, বোলে মৃত্যু আমাৰ লগে লগে থিয় হৈ যাব। আমি খোজ কাঢ়িম, মৃত্যু আমাৰ পিছে পিছে খোজ কাঢ়িব। খালি সময় সুবিধা হ'লে মানে কেতিয়া কোনদিনাখন ঔ হৰি অ ৰাম টপুকি গিলি বাপাই সমস্ত। বৰ গুৰুত্বপূৰ্ণ কথা। 5টা বস্তু মাকৰ গৰ্ভতে আপোনাৰ মোৰ নিশ্চিত হৈ আছে। কি কি? আয়ুষ কৰ্মচ বিত্তং বিদ্যা নিধম্মে বৈশ্য। আয়ু, আমি যে জন্ম হ'লোঁ গৰ্ভতে, মানে জন্ম নোহোৱাৰ আগতে গৰ্ভতে, মাকৰ গৰ্ভতে। আয়ুচ কৰ্মচ বিত্তং বিদ্যা নিধম, এই 5টা বস্তু। পঞ্চতানি সৃজন্তে গৰ্ভস্থু দেহিনাম, এই 5টা বস্তু। মাকৰ গৰ্ভত আপোনাৰ মোৰ সকলোৰে ঠিক হৈ গ'ল, নিশ্চিত হৈ গ'ল। আয়ু বোলে কিমান দিন জীয়াই থাকিব। কৰ্ম, ইয়াৰ কাম কি হ'ব। আয়ুষ কৰ্ম বিত্তং, ইয়াৰ জীৱিকা কি। বিদ্যা, ই কিমান পঢ়িব। নিধম, ই কেতিয়া মৰিব। এইটো গৰ্ভতে ঠিক হৈ আছে সকলোৰে দেই। কোনদিনাখন, সেইকাৰণে গুৰুজনাই কৈছে উবা নৰ লোক, আমাক একদম চিগনেল দি দিছে, হয় নাই। উবা নৰ লোক, উবা মানে হে নৰলোক, হৰি ভজি উক ধৰাইটো উপদেশ, এৰা আল জাল জীৱা কত কাল, জৰা ভৈলা পৰবেশ, হয়নে। অন্য দেৱী দেৱ নকৰিবা হেব, হয়নে। প্ৰসাদো নখাইবা তাৰ, মূৰ্তিকো নচাইবা, গৃহ নপখিবা, ভক্তি হুইবে বেভিচাৰ, হয়নে। এতিয়া আমাৰ কিছুমান ভকত আছে, যি হ'লে হওক আৰু, গাড়ীখন আছে নহয়, বিশ্বকৰ্মা পূজাটো বোলে মনে মনে হ'লেও কৰোঁ। কিন্তু আমাক 4টা ঢাপ, যেনেকৈ পুখুৰী এটাত আমি যেতিয়া ভালকৈ 4টা ঢাপ যদি ভালকৈ চাৰিওফালে মাটি চাটি ভৰাই ধুনীয়াকৈ মজবুত কৰি নলওঁ, তেনেহ'লে লেতেৰা পানী সোমাব নাই বাৰু গগৈ বাপ কওক। লেতেৰা পানী সোমাই যাব। 4টা জেওৰা আমাক ফুটি দি দিলে গুৰুজনে। এইটো পদ্ম পুৰাণৰ পৰা শ্লোক আনিছে দেই এইটো। সেইকাৰণে আমি আগতেও ক'লোঁ আপোনালোকক, গুৰুজনাই কৃষ্ণ ভক্তিৰ মাহাত্ম্যটোৰ প্ৰকাশটোৰ কাৰণেহে আমাক বান্ধি বান্ধি দিছে গোটেই জেগাত, হয়নে। তাৰপিছত কৈছে কৃষ্ণৰ স্থানক যত্নে চলিউক, হাঞ্চিও পুণ্যৰ দাম, কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে, ডাকি বোলা ৰাম ৰাম। গতিকে আমাক কলৈ যাবলৈ কৈছে গুৰুজনে। মানে আমি কৃষ্ণ নাম ল'ব কৈছে, হস্তে কৰা টান কাম। কৃষ্ণৰ স্থানক যত্নে চলিউক, হাঞ্চিও পুণ্যৰ দাম। আজি আপোনালোক কম পুণ্য হাঞ্চা নাই, বোলে 20%, 30%ৰ কথাই নাই, 100% পাইছে বোলে। ইয়াত কলপাত এটাও যদি কোনোবা কাটি দিছে এই মাধৱৰ কৰ্মৰ কাৰণে, তেওঁ যিমানটো পুণ্য পাইছে, সেই নামাচাৰ্য আমাৰ বাপজন সাংস্কৃতিক, তেখেতে নাম গাইছিলে বাপে
তেওঁ হেকেই পুণ্য পাইছে। ইয়াত কোনোবা মানে গুৰু ঘৰটো মুচি দিছে, কিবা ভকতৰ কাৰণে আপ্যায়ন কৰিছে, তাতিভাৱে ব্যাখ্যা কৰি যিটো পুণ্য পাব সেইটো সকলোৱে সমান পুণ্য। ইয়াত কোনো 19-20ৰ কথা নাহে। গতিকে আমি জীৱাত্মাবিলাক যেনে তেনে যেন কেন কৰি আহি ঈশ্বৰৰ ভকতৰ লগত, ভকতৰ মুখৰ পৰা ঈশ্বৰৰ নাম গুণ শ্ৰৱণ কীৰ্তন বা ভকতৰ সান্নিধ্য পালেও আমি গতি পোৱাৰ ব্যৱস্থাটো গুৰুজনাই কৰিছে, হয়নে বাৰু? সেইকাৰণে কৃষ্ণই উদ্ধৱক ৰহস্য ভক্তিত কৈছে, হে উদ্ধৱ, যে তুমি সাধু সং ল'বলৈ যত্ন কৰিবা, সাধু সং ল'বলৈ যত্ন কৰিবা। ই ৰাম মাধৱে বুলন্ত সখা, শুনা পৰিছেদ, পঢ়ে যেবে হবে শাস্ত্ৰ, জানে চাৰি বেদ, তথাপি নোৱাৰে মোক কৰিতে ভকতি, নলবয় নৰ যেবে সন্তৰ সংগতি। কৰ্ণত কহন্ত কথা কৃষ্ণ গুইপ কৰি, নাহি খেও পাই সখী সুসংগ কৰি। সেইকাৰণে সাধু সং ল'বলৈ আমি যত্ন কৰিব লাগিব, খেদি গুৰি আমি ভকতৰ সং ল'ব লাগিব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে যে আমি পাখণ্ড আচাৰবিলাক আমাৰ ক'ত বৰ্জন হ'ব? সাধু সং অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। গতিকে আমাৰতো কেইবাটাও আচাৰ বিচাৰ ব্যভিচাৰ ঢেৰ কিবা কিবি আছে নহয়। গতিকে এইবিলাক আমাৰ দূৰ কেতিয়া হ'ব? শৰীৰৰ পৰা যিবিলাক বেয়া গুণবিলাক সন্তৰ সংগতেহে দূৰ হয়, ভকতৰ সংগতে দেৱ। সেইকাৰণে ভকতৰ সং ল'বলৈ কৃষ্ণই উদ্ধৱক কৈছে। তেতিয়া প্ৰশ্ন কৰিলে উদ্ধৱে যে প্ৰভু, তোমাৰ ভকতৰ সং লৈ কোন কোন প্ৰাণীয়ে, কোন কোন জীৱই গতি পালে মোক অকণমান লিষ্ট এখন দিয়া, তালিকা এখন দিয়া। তেতিয়া ভগৱান কৃষ্ণই কৈছে, হে উদ্ধৱ, ই ৰাম সাধু সংগে অনেক পাইলে মোৰ গতি, দেও লেখা সখী তাৰ শুনিও সম্প্ৰতি। তালিকা এখন দি দিলে ভগৱান। বোলে যক্ষ ৰক্ষ বীৰ্ষ পশু পক্ষী পাল পাল, স্ত্ৰী ক্ষুদ্ৰ অন্ত জাতি অধম চাণ্ডাল, হয়নে? তাতু কৰি অধিক পাপমতি, ভকতৰ সংগত পাইলে মোৰ গতি। মালাকাৰ কুজি ব্যাধ ধৰ্ম তুলাধাৰ, দ্বিজ ভাইজা ব্ৰজবাসী গোপী অনাচাৰ, নাহি তপব্ৰত শৌচ নপঢ়িলা বেদ, নজানয় জ্ঞান একো নাহি শাস্ত্ৰ ভেদ। কেৱল ভকতৰ সংগত বহি আজিৰ দৰে আপোনালোকৰ নিচিনা, আমাৰ নিচিনা কৃষ্ণ কথা অমৃত সমান পান কৰিছে। কাৰণ কৃষ্ণ কথা যিমানেই আমি শুনিম, প্ৰবিষ্টয়ম কৰ্ণে ৰন্ধেন স্নানং ভাৱ সৰুৰুহম, ধুনতি সমলম কৃষ্ণ সলিলৈস্য যথা শৰত। বোলে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা কৰে সমস্তৰ, জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱত নিৰ্মল হয়। বোলে ভগৱন্ত প্ৰবিষ্টয়ম আমাৰ হৃদয়ত প্ৰৱেশ কৰিব। কেনেকৈ প্ৰৱেশ কৰিব? বোলে কথাৰ মাধ্যমেৰে। এই ভাগৱত ব্ৰহ্ম শব্দম ব্ৰহ্ম হয়। আৰু যিমানে কৃষ্ণ কথা একান্ত মনে শুনিব, সিমানে হৃদয়ত থকা কোটি কোটি জন্মৰ যিবিলাক আমাৰ পাপ আছে, কোটি কোটি জন্মৰ পাপ দেই, বোলে এদিন দুদিনৰ পাপ নহয়, মানে কৃষ্ণ বোলে বহুত দিনৰ জাবৰ জমা হৈ আছে। এটা কোঠালিত যদি বহুত দিনৰ যদি জাবৰ জমা হৈ থাকে, তেনেহ'লে আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ সুহৃদ বান্ধৱ প্ৰাণজিৎ গগৈ প্ৰভু আহিছে, এইমাত্ৰ আহিছে। তেখেতক ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। তেখেতৰ পিতৃও আহিছে লগতে।
কৃষ্ণ 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 ও হৰি ও ৰাম। আমাৰ গগৈ প্ৰভু আহিলে যেতিয়া আমি অকণমান কিনকিনীয়া বৰষুণ দি আছে আপোনালোকক, এতিয়া মুখল বৰষুণ দিব। কিনকিনীয়া বৰষুণটো চবেই বেয়া পায়, মুখল বৰষুণটো চবেই ভাল পায়। গতিকে আমাৰ বাপক অকণমান খন্তেক জিৰাই ইয়ালৈ আহিব বাৰু, বহুত দূৰৰ পৰা আহিছে। গতিকে ভগৱন্তৰ কথা অমৃত গংগা আমি স্নান কৰিব লাগিব। সেইকাৰণে য'ত ভগৱন্তৰ নিৰ্মল কথা, নিৰ্মল নাম, নিৰ্মল নিৰ্গুণ কথাবিলাক য'ত শ্ৰৱণ আৰু কীৰ্তন হয়, বোলে গংগা আদি কৰি যিমান তীৰ্থবিলাক সেই পবিত্ৰ স্থানত বোলে মূৰ্তিমন্ত হৈ কিনে সেই পবিত্ৰ স্থানত যায় বুলি কৈছে। তত্ৰৈব গংগা যমুনা সৌবেনী গোদাবৰী সিন্ধু সৰস্বতী। য'ত বোলে ভগৱন্তৰ নিৰ্মল চৰিত্ৰ শ্ৰৱণ আৰু কীৰ্তন কৰে ভকতসকলে, তত্ৰৈব গংগা যমুনা সৰস্বতী গোদাবৰী সিন্ধু সকলো, তত্ৰৈব য'ত নেকি অচ্যুত দ্বাৰা কথা প্ৰসংগ, য'ত অচ্যুতৰ কথা, ভগৱন্তৰ কথা, নিৰ্মল চৰিত্ৰৰ কথা য'ত প্ৰকাশ হয়, গংগা আদি কৰি যিমান তীৰ্থবিলাক তাত বোলে বাস কৰে বুলি কৈছে। সেইকাৰণে নাৰদক ভগৱন্তই কৈছে, হে নাৰদ, মই বৈকুণ্ঠত নাথাকোঁ ৰয়, নাহম তৃষ্টামি বৈকুণ্ঠে যোগিনম হৃদয়াচ মদভক্তো যত্র গাৱন্তি তত্র তৃষ্টামি নাৰদ। ইমান সুন্দৰকৈ নাৰদক কৈছে, হে নাৰদ, নাহম বসামি বৈকুণ্ঠে, বসামি বা তৃষ্টামি, নাহম বসামি বৈকুণ্ঠে যোগিনম হৃদয় নচ। মই সেই যোগীৰ হিয়াটো মই নাথাকোঁ, কাৰণ যোগীয়ে মোক ধ্যান কৰি অকণমান খন্তেক সময়ৰ কাৰণে মোক ল'ব পাৰে, কিন্তু সেইখন হিয়া মই, সেইখন হৃদয় মই ত্যাগ কৰোঁ। বোলে কাৰ কাৰণে ত্যাগ কৰোঁ? হা, আপোনালোকৰ কাৰণে, আমাৰ কাৰণে ভগৱন্তই কৈছে, নিজেই কৈছে। একান্ত ভকত নিৰ্গুণ কৃষ্ণৰ য'ত গুণ গৰিমা প্ৰকাশ হয়, সেইকাৰণে নাৰদে ইয়াতে কৈছে, ই ৰাম গ্ৰাম্য কথা কথনে মলিন হুয়ে বাণী, তাক শুদ্ধ কৰোঁ কৃষ্ণ কথা কব খানি। কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। বোলে কোনে নাম লৈছে, কোনে গাইছে, কি জাতিৰ সেইজন, এই কথাটো যদি আপুনি যোগমাক কৰিবলৈ যায়, তেনেহ'লে ইয়াৰ পৰা আকৌ পুণ্য কি হ'ব, বোলে পাপহে লৈ গুচি যাব। ঔ হৰি ঔ ৰাম। সেইকাৰণে গীতাত কৈছে, মোৰ ভকতৰ কিয় জাত বিচাৰিলা, চণ্ডালু পৰ্যন্ত ভজি পাইবা মুকুতি। অৰ্জুনক কৈছে, হে অৰ্জুন খবৰদাৰ, মোৰ ভকতৰ তুমি জাতি নুসুধিবা দেই। অৰ্জুনক কৈছে, খবৰদাৰ, মোৰ ভকতৰ তুমি জাতি নুসুধিবা। এতিয়া আমিও আপোনালোকক কৈছোঁ, কিছুমান জেগাত আমাৰ ভাগৱতৰ পাঠ আৰু ব্যাখ্যাৰ কথাটো লিখি দিয়ে ভকতে। কিছুমান মানুহে কয়, কাক মাতিছা? বোলে আদিবাসী মানুহ এটাক। অঁ হয় নেকি? আদিবাসী মানুহটো মাতিছে, ই বহুত জনা হৈছে, ৰ তাৰ ওচৰলৈ যাব লাগিব মই। আহি যাব, বহুত জেগাত আহি যায়। তেওঁ আহি বহি লয়, প্ৰশ্ন কৰিম কেইটামান। সেই প্ৰশ্নকেইটাৰ উত্তৰ যদি সি দিব নোৱাৰে, তাক লাজ পাব সি সমাজত। এই ভাৱনাৰে আহি যায় বাপাই সমস্ত বহুতে। কিন্তু ভগৱানে কৈছে, যিজন মোৰ নাম গুণ লয় সেইজন ব্ৰাহ্মণতকৈ শ্ৰেষ্ঠ বুলি কৈছে দেই। আৰু যোনে মোৰ নাম নলয়,
যিজনে মোক চিনি নাপালে তেওঁ চণ্ডালতকৈ অপবিত্ৰ বুলি ভাবিবা। হৰি, বুজি পাইছেনে কথাটো? গতিকে সেইকাৰণে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত গুৰুজনাৰ যিটো আদৰ্শ, এ নাহি ভক্তিত জাতীয় জাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। গুৰুজনে কৈছে ভক্তিত জাতি অজাতি বিচাৰ নাই, কৃষ্ণ ভক্তি সকলোৰে অধিকাৰ, সমভাৱ, ঐক্যবাদ, সাম্যবাদ, ঐক্যবাদ, আৰু 3 নম্বৰ হৈছে ভক্তিবাদ। ইয়াত 3টা বস্তু পাব, কিন্তু বহুত সমাজতে এই 3টা বস্তু নাপাব। বোলে আপোনালোক 600মান সত্ৰ আছে, 600মান সত্ৰলৈ যাওক, তাত আপোনাৰ 600 সত্ৰৰ প্ৰত্যেকটা সত্ৰৰে স্বৰূপ কাঁহী বাতিবিলাক বেলেগ বেলেগ। হৰি, তাত নাপাব। যিটো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত পাব সেইটো সত্ৰতো নাপাব। গতিকে সেইজন সুতমুনিৰ পৰা যেতিয়া ভাগৱতৰ কথা অকুলীন নিজে কৈছে, মই যদিও অকুলীন, আজি তোমালোকৰ প্ৰশ্নত মই ধন্য হৈছোঁ, গতিকে তোমালোকে যিটো প্ৰশ্ন কৰিলে মই ভাগৱতৰ কথা ক'ম, আৰু ইমানেই কম মই যিমানটো মোৰ মতিয়ে ঢুকি পাব। হয়নে বাৰু? কাৰণ ইয়াত কৈছে, ই ৰামে হেন শুনি সুতে বিনাবন্ত অৱনত, আমি অকুলীন হেন আছিল মনত, তোমাহাৰ প্ৰশ্নে ভয়লো আজি হি পবিত্ৰ, শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ। সাৱশেষে কথা কোনে কহিবে স্বৰূপে, যেন পক্ষী উৰয় পখাৰ অনুৰূপে। সেই মতে যত মান লবে মোৰ মতি, প্ৰণাইবু কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি। গতিকে ঘনচিৰিকাৰ পাখিবিলাক অকণমানি অকণমানি, তেওঁ ঘৰে ঘৰে উৰি ফুৰে, আপোনালোক দেখিছে হয়নে বাৰু? কাৰণ পাখিটোৱে তাৰ সৰু, কিমানটো উৰিব, খুব ঘৰে ঘৰে উৰিব ইঘৰৰ পৰা ইঘৰলৈ। কিন্তু চিলনীৰ পাখিটো কিমান ডাঙৰ ডাঙৰ ডাঙৰ, তেওঁ আকাশ মাৰ্গত উৰে, বহুত দূৰলৈ উৰিব পাৰে। ঠিক যাৰ যিমানটো মতি সিমানৰহে কৃষ্ণ কথা ক'ব পাৰিব বুলি কৈছে। কাৰণ আপুনি মই কৃষ্ণ কথা অনাদি কাললৈকেও যদি কৈ থাকোঁ নিৰন্তৰে, তথাপিও কৃষ্ণৰ মহিমা কোনো গাই বা কোনো কৈ শেষ কৰিব নোৱাৰে। এবাৰ নিমি ৰজাই মানে 9জন সিদ্ধক প্ৰশ্ন এটা কৰিলে যে কৃষ্ণ কথা কৈ কেনেবাকৈ শেষ কৰিব পৰা যায় নেকি, প্ৰশ্ন কৰিলে। তেতিয়া নিমি ৰজাক দ্ৰুমিল সিদ্ধই কৈছে, য়ে ৰাম দুৰ্মিল বদতি ৰাজা, শুনা নিমিৰায়, ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্মই আছে যত, শতকোটি জন্মে কোনে কহি পাবে অন্ত, সহৰ্ষ বদনে যদি কহন্ত অনন্তে। হাজাৰটা মুখত যদি হাজাৰ হাজাৰ বাৰ স্বয়ং ভগৱানেও যদি অনন্ত স্বৰূপে স্বয়ং নিজেই যদি হাজাৰ হাজাৰ বাৰ যদি ঈশ্বৰৰ কথা কয়, নিজৰ মহিমা ব্যাখ্যা কৰে, তথাপিও বোলে অনাদি কাললৈকে ক'লেও তেওঁ ঈশ্বৰৰ কথা কৈ শেষ কৰিব নোৱাৰে। আৰু ব্ৰহ্মাই বোলে 4খন মুখৰেও যদি নিৰন্তৰ কৃষ্ণ কথা কৈ থাকে, কৃষ্ণৰ জন্মলীলা ৰহস্য কথা কৈ শেষ কৰিব নোৱাৰে। যদি ব্ৰহ্মাই 4খন মুখেৰে কৈ শেষ কৰিব নোৱাৰে, অনন্ত স্বৰূপে যদি ভগৱান নোৱাৰে, তেনেহ'লে তাঁতী বাপে এখন মুখেৰে কিমান ক'ব হৰি, বোলে গগৈ বাপে এখন মুখেৰে কিমান ক'ব, মতি অনুসাৰে। গতিকে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত, যেন মতে পৃথিৱীত ভৈলন্ত বেকত,
অজিমতে কৰিলা শাস্ত্ৰ ব্যাসৰ বজানে প্ৰথমে হৰিক স্মৰি শুনাব ধানে। এইটো শাস্ত্ৰ বোলে স্বৰ্গৰো নহয় মৰ্ত্যৰো নহয়, ডাইৰেক্ট ক'ৰ পৰা আহিছে? বৈকুণ্ঠৰ পৰা আহিছে। গতিকে এই বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত ইহাৰ উত্তম ফল হৰিৰ নাম মাত্ৰ। এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱতৰ মহাফলটো হৈছে হৰিৰ নাম আকৌ দেই। হৰিৰ নামে হৰিৰ নামে হৰিৰ নামে গতি, হৰিৰ নামে ভকতৰ কেৱলে ভকতি। গতিকে এই মহাভাগৱতৰ মহাফলটো হৈছে হৰিৰ নাম। সেইকাৰণে পৃথিৱীৰ কল্পতৰু হৈছে ভকত, স্বৰ্গৰ কল্পতৰু হৈছে পাৰিজাত আৰু বৈকুণ্ঠৰ কল্পতৰু হৈছে মহাভাগৱত। বুজি পাইছেনে কথাটো? সেইকাৰণে এই মহাভাগৱত ভাগ ব্যাস মুনিক নাৰদে উপযুক্ত ভাবি নাৰদ গৈছে দিনে ক পূৰ্বত পৰাখৰ সুতৰিখি বদৰিকাশ্ৰমত আচন্ত ব্যাস বহি। এতিয়া বদৰিকা আশ্ৰম উত্তৰাখণ্ডত আছে, বদৰী ধাম বুলি কয় সেইটো। বদৰী ধাম এবাৰ ভগৱন্ত নৰনাৰায়ণ তাত তপস্যা কৰিছিল আৰু তপস্যা কৰোঁতে সূৰ্যৰ পোহৰটো ইমানেই জোৰে আহিছিল, আহি থাকোঁতে লক্ষ্মীয়ে মানে কি কৰিলে, বদৰী গছ হ'ল। বদৰী মানে বগৰী গছ যে, বগৰী গছ হৈ কিনি ভগৱন্তক ছায়া দি আছিল। সেইকাৰণে সেই স্থানটোৰ নাম হ'ল বদৰিকা আশ্ৰম। বুজি পাইছেনে? ইয়াৰ ৰহস্যটো সেইটোৱে। তাৰমানে ভগৱানৰ লক্ষ্মী পদ্মা, পদ্মা বুলি কয় ভগৱানৰ লক্ষ্মীক, আন এটা নাম পদ্মা। তো গতিকে সেই বদৰিকা আশ্ৰমত ব্যাস মুনিয়ে সৰ্বজানন্ত তেওঁ ভাগৱত প্ৰমুখ্য কৰি 18 পুৰাণ ৰচনা কৰিছিল। ভাগৱত আগতো লিখিছিলে, আমি কৈছোঁ, সংক্ষিপ্তভাৱে আছিলে। আৰু তাত কিন্তু ভগৱন্তৰ জন্মলীলা ৰহস্য কথাটো তেওঁ লিখা নাছিল। সেইকাৰণে অষ্টাদশ পুৰাণ লিখাৰ পিছতো, ভাৰত পুৰাণ লিখাৰ পিছতো, কাব্য লিখাৰ পিছতো তেওঁ উগুল থুগুল হৈ আছে। সেই সময়তে ব্ৰহ্মজ্ঞান চিন্তন্তে মনত নাহি সুখ, নজানন্ত কি হক মনত মিলৈ দুখ, অধুমুখে আছে বহি শুয়া নিশ বদ, হেহি বেলা তৈতে আহি মিলিল নাৰদ। যাৰ গতি ৰোধ নহয় তাক নাৰদ বুলি কয়। নাৰদক ক'তো ৰখাব নোৱাৰে, সব জেগাত তেওঁ যাব, স্বৰ্গ মৰ্ত্য পাতাল। আৰু সনাতন ধৰ্মৰ মূল প্ৰচাৰক হৈছে নাৰদ। এতিয়া নাৰদৰ বিষয়ে বহুত মানুহে উল্টা পুল্টা গাই থাকে। নাৰদ এনেকৈ, এই মানুহটো বোলে স্বভাৱটো নাৰদৰ নিচিনা। নাৰদৰ বিষয়ে কিন্তু আমি উল্টা পুল্টা গাব নাপায়, কাৰণ নাৰদৰ কাৰণে গোটেই সনাতন ধৰ্মৰ সংস্কৃতিটো প্ৰচাৰ হৈছে। নাৰদৰ দুজন বৃদ্ধ শিষ্য আছিল। সেই বৃদ্ধ শিষ্য দুজন কোন কোন? এজন হৈছে ব্যাস মুনি আৰু আনজন হৈছে বাল্মীকি মুনি। আৰু নাৰদৰ দুজন বাল্য শিষ্য আছিল, এজন হৈছে কি? ধ্ৰুৱ আৰু আনজন হৈছে ভক্ত প্ৰহ্লাদ। নাৰদক যদি কেনেবাকৈ আপুনি মই লগ পাই যাওঁ, তেনেহ'লে কৃষ্ণক পোৱাটো খাটাং হৈ যায়। অ হৰি ৰাম, কৃষ্ণক পাবই আপুনি। আৰু সেইকাৰণে নাৰদ দৰ্শন মানে কৃষ্ণ দৰ্শন। ইয়াতে সেইকাৰণে নাৰদক লগ পালে সেই হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম, হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম, প্ৰেমে দ্ৰবৈচিত ইয়াতি ৰোমাঞ্চ শৰীৰ, ধাৰায়ে শ্ৰৱন্তে আছৈ নয়নৰ নীৰ। প্ৰেম ভক্তিৰ লক্ষণটো সেইটো কাৰ আছে? নাৰদৰ আছে। এতিয়া আমাৰো কেতিয়াবা প্ৰেম ভক্তিৰ লক্ষণ দেখা পোৱা যায়। মানে সকলো সময়ত দেখা পোৱা নাযায় বাৰু। যেতিয়া কেনেবাকৈ গুৰু আসনৰ মানে ওচৰতে ধৰা পাৰি বহে,
ঈশ্বৰক ভাই বোলা মুখেৰাম হৃদয়ে ধৰা ৰূপ, ঈশ্বৰৰ নাম গুণ মনত পেলাই পেলাই কেতিয়াবা কেতিয়াবা চাব বাষ্প বাৰী পৰিপূৰ্ণ লোচানাম, কেতিয়াবা কেতিয়াবা নিজে নিজে চকু পানী আহেনে? আপোনালোকৰ আহে, আইসকলৰো আহে, নিজে নিজে আহিব। আৰু কেতিয়াবা কেতিয়াবা ঈশ্বৰৰ কথা মনত পৰি গ'লে হাঁহিও উঠে, হয়নে বাৰু? সেইটোৱে হৈছে প্ৰেম ভক্তিৰ লক্ষণ। সেইকাৰণে উদ্ধৱক কৈছে, হে উদ্ধৱ, হে ৰাম প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ হৰি হৰি বোলন্তে লুতক যাৰ শ্ৰৱে, মোৰ কথা শুনন্তে হৰিৰ ৰোমাঞ্চিত, জানা তাৰ পৰম পবিত্ৰ ভৈলা শীত, প্রেমে দ্রবৈশিত ইয়াতি গদ গদ বাণী, কতু হাখৈ কতু কান্দৈ মুক প্রিয় মানি, এই রাম লাজ এরি গাওই গীত নাচয় আনন্দত, জগত পবিত্র কৰে হেহি হে ভকত। সেইজন ভকতে জগত পবিত্ৰ কৰিব বুলি কৈছে। গতিকে আপোনালোক জগত পবিত্ৰ কৰি আছে। আপোনালোক যেনেকৈ ভাগৱতৰ শোভাযাত্ৰা হয়, তেতিয়া আইসকলে এনেকুৱা ধৰণৰ ঈশ্বৰৰ নাম গাই গাই গৈ থাকে, আইসকলৰ যদি পিন্ধা চাদৰটো কেনেবাকৈ মাটিত চুচৰিও যায়, ক'ব নোৱাৰে যে মোৰ মাটিত চাদৰটো চুচৰি গৈছে বুলি, ক'ব নোৱাৰা হৈ যায়, হয়নে বাৰু? পিছত কোনোবা আই এগৰাকী কয়, অ' আই প্ৰভু আপোনাৰ চাদৰটো উঠাই লওক, অ' কৃষ্ণ কৃষ্ণ কৃষ্ণ, হয়নে? তেতিয়া উঠায়। তো সেইটো হৈছে প্ৰেম ভক্তি, এইটো ক'ব নোৱাৰে। তো গতিকে এই অৱস্থাটো কাৰ হৈ আছে? নাৰদৰ হৈছে। প্ৰেমে দ্ৰবৈশিত ইয়াতি ৰোমাঞ্চ হৰিৰ, ধাৰায়ে শ্ৰৱন্তে আছৈ নয়নৰ নীৰ, তুলন্ত যন্ত্ৰত মহাহৰিৰ চৰিত্ৰ, নাৰদক দেখি ব্যাস ঋষি হচকিত। নাৰদক দেখা পায়, অকস্মাতে নাৰদক দৰ্শন পাই ব্যাস মুনিয়ে হচকিত হৈ গ'ল। আৰে কোন আহিলে? দেৱঋষি নাৰদ। নাৰদ আহি গ'ল। যেনেকৈ আমি ভকত এজনক দেখিলে, ভকত এজন যদি অকস্মাতে আমাৰ গৃহলৈ আহি যায়, আমি কেনেকুৱা অৱস্থাত হৈ যাওঁ? আমি লগে লগে কি কৰিম কি নকৰিম এনেকুৱা ভাৱনাটো আহি যায়, হয়নে প্ৰভু? ঠিক একেই অৱস্থাটো কাৰ হ'ল? বেদব্যাসৰ হ'ল। বেদব্যাসৰ অৰ্থটো হৈছে, বেদ মানে জ্ঞান, ব্যাস শব্দৰ অৰ্থ হৈছে বিস্তাৰ কৰা। গোটেই সংসাৰক বেদৰ যিটো মূল তত্ত্ব বা মূল জ্ঞানটো বিলাই দিয়াজনেই হৈছে বেদব্যাস। বেদব্যাসৰ আন এটা নাম হৈছে কৃষ্ণ দ্বৈপায়ন। তাৰমানে তেওঁ দ্বীপত জন্ম হৈছিলে, সেইকাৰণে তেওঁৰ নাম হৈছে কৃষ্ণ দ্বৈপায়ন। তেওঁ আপোনালোক জানে বহুত কাহিনীও আছে বেদব্যাসৰ।